নমস্কাৰ বন্ধু বান্ধৱীসকল, নলেজ হাব 01ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কিছুমান MCQ কুৱেশ্যন ডিছকাছ কৰিম কাপ এণ্ড ট্ৰফিজবিলাকৰ ওপৰত। সাধাৰণতে দেখা গৈছে যে বিগত কম্পিটিটিভ এক্সামবিলাকত এই কাপ এণ্ড ট্ৰফিৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে আৰু এই টপিকটো অলপমান কনফিউজিং হয় যে এনেকুৱা কিছুমান কাপ আৰু ট্ৰফিৰ নাম দি দিয়ে এক্সামত, যিটো আমাৰ কনফিউজন লাগে এইটো টেনিছৰ হ'ব নে বেডমিণ্টনৰ হ'ব নে টেবুল টেনিছৰ হ'ব। চ' তেনেকৈ আমাৰ কি হয় আল্টিমেটলি কনফিউজন লাগি পেলাই আমাক কুৱেশ্যনবিলাক ভুল হৈ যায়। চ' সেইটো কাৰণে এই টপিকটোৰ ওপৰত কণ্টিনিউৱাছ আমি কি হয় প্ৰেক্টিছ কৰি থাকিব লাগিব, ৰিভিজন কৰি থাকিব লাগিব। চ' আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যন, দ্য ডেভিছ কাপ ইজ এছ'চিয়েট উইথ হুইচ স্পৰ্ট। ডেভিছ কাপ কোনটো স্পৰ্টছৰ লগত জড়িত? চ' ইয়াত যদি আমি অপশ্যনকেইটা চাওঁ, ডেভিছ কাপটো আমাৰ অপশ্যন চি টেনিছৰ লগত জড়িত। চ' ইয়াত এটা মই ট্ৰিক বনাইছিলোঁ যে যিহেতু টেনিছ মানে হৈছে লন টেনিছ, চ' মই লন ডেভিছ বুলি মনত ৰাখোঁ, লন ডেভিছ। চ' এনেকৈ লন টেনিছ আৰু ডেভিছ লগাই পেলাই লন ডেভিছ বুলি মনত ৰাখোঁ। যেতিয়া কি হয় তেতিয়া মানে লন টেনিছৰ লগত যে ডেভিছ কাপটো হয় সেইটো তেনে মনত থাকিব। চ' তাৰ উপৰিও আমি কিছুমান কাপ আমি চাই লওঁ, কাপ আৰু ট্ৰফিজ যিবিলাক আমাৰ টেনিছৰ লগত ৰিলেট হয়। যেনেকৈ আমি ক'ব পাৰোঁ উইম্বলেণ্ডন কাপ ক'ব পাৰোঁ, হোপমেন কাপ, অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন এণ্ড US অ'পেন। ইয়াৰ ভিতৰত কিন্তু ফ্ৰেঞ্চ অ'পেনটো আহিছে লাষ্ট DSS এক্সামত আহিছে যে ফ্ৰেঞ্চ অ'পেন স্পৰ্টছটো কিহৰ লগত জড়িত, কোনটো টুৰ্ণামেণ্টৰ লগত জড়িত, এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে কিন্তু। চ' ইয়াত আমি জানো যে অষ্ট্ৰেলিয়ান অ'পেন বা ফ্ৰেঞ্চ অ'পেন বা US অ'পেন এই তিনিটা কি হয় মনত ৰাখিব, এই তিনিটা সদায় টেনিছৰ লগত ৰিলেটেড হয়। তাৰ আৰু এটা ইয়াত পইণ্ট আছে যে যিটো ইণ্ডিয়ান অ'পেন বুলি যিটো টুৰ্ণামেণ্ট আছে সেইটো আমাৰ বেডমিণ্টনৰ লগত জড়িত, সেইটো মনত ৰাখিব। অ'পেন বুলি দেখিলেই যে টেনিছৰ লগত জড়িত হ'ব তেনেকুৱা কথা নহয়। এই তিনিটা অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন আৰু US অ'পেন এই তিনিটা টেনিছৰ লগত জড়িত, আৰু আমাৰ যিটো ইণ্ডিয়ান অ'পেন সেইটো এটা বেডমিণ্টন টুৰ্ণামেণ্ট হয়। এইকেইটা কথা মনত ৰাখিব। চ' মুভিং টু নেক্সট, দ্য ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েট উইথ, বা ৰঞ্জি ট্ৰফিটো কিহৰ লগত জড়িত? আমি জানো যে ৰঞ্জি ট্ৰফি হৈ থাকে, বৰদলৈ ট্ৰফি, ৰঞ্জি ট্ৰফি এনেকুৱা হৈ থাকে। ত' ৰঞ্জি ট্ৰফিটো আমাৰ ক্ৰিকেটৰ লগত জড়িত, অপশ্যন বি ক্ৰিকেট। চ' আমাৰ ক্ৰিকেটৰ লগত জড়িত কিছুমান আমি কাপ চাই লওঁ, যে ফাৰ্ষ্ট আমি ক'ব পাৰোঁ CK নাইডু ট্ৰফি বুলি ক'ব পাৰোঁ, ইৰাণী ট্ৰফি, উইজডেন ট্ৰফি, দেওধৰ ট্ৰফি, জিলেট কাপ, ৰথমান্স কাপ, টাইটেন কাপ এণ্ড ICC ৱৰ্ল্ড কাপ। চ' এইকেইটা হৈ গ'ল ইম্পৰ্টেণ্ট যিবিলাক ৰিলেটেড কাপছ এণ্ড ট্ৰফিজ মই এডিশ্যনেল নোট হিচাপে দি দিছোঁ, যে যিহেতু আমি এইকেইটাৰ ভিতৰত চালে এইকেইটাৰ ভিতৰতে কমন পৰে। আপোনালোকে এইকেইটা পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব অথবা লিখি ল'ব। মুভিং টু নেক্সট কুৱেশ্যন, ৰাইডাৰ কাপ ইজ গিভেন ইন হুইচ স্পৰ্ট। ৰাইডাৰ কাপ কোনটো ইভেণ্টত দিয়া হয়, কোনটো স্পৰ্টছত দিয়া হয়? যদি আমি চাওঁ ৰাইডাৰটো অপশ্যন হ'ব বি গল্ফত। চ' আমি এনেকৈ মনত ৰাখিব পাৰোঁ গল্ফ ৰাইডাৰ, এনেকৈ মনত ৰাখিব পাৰোঁ, বা গল্ফ ৱাল্কাৰ। চ' ইয়াৰ ৰিলেটেড কাপ এণ্ড ট্ৰফিবিলাক হৈছে গল্ফৰ ৰিলেটেড, ৱাল্কাৰ কাপ, এইচেনহোৱাৰ কাপ, কানাডা কাপ। চ' মই দুটা মনত ৰাখিছিলোঁ যে এটা হয় ৰাইডাৰ কাপ গল্ফ ৰাইডাৰ আৰু এটা ৱাল্কাৰ কাপ গল্ফ ৱাল্কাৰ। চ' এনেকৈ মনত ৰাখিছিলোঁ। চ' যেতিয়া কি হয় মনত ৰাখিবলৈ অলপ ইজি হয় যে কোনটো কাপ কিহৰ কোনটো স্পৰ্টছৰ লগত জড়িত। মুভিং টু নেক্সট কুৱেশ্যন, সন্তোষ ট্ৰফি ইজ এছ'চিয়েট উইথ। এইটো সকলোৱে জানে যে সন্তোষ ট্ৰফিটো কিহৰ লগত জড়িত? অভিয়াছলি সন্তোষ ট্ৰফিটো কি ফুটবলৰ লগত জড়িত। চ' ফুটবলৰ লগত জড়িত কিছুমান কাপ হ'ল ডুৰাণ কাপ, বৰদলৈ ট্ৰফি, ৰভাৰ্ছ কাপ, সুব্ৰতো কাপ, কলিংগা কাপ, আশুতোষ ট্ৰফি, ফিফা ৱৰ্ল্ড কাপ। এইকেইটা যিকেইটা এডিশ্যনেল নোট হিচাপে দিয়া হৈছে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট ট্ৰফি বা কাপ হয়। এইকেইটা ওপৰতে সাধাৰণতে কুৱেশ্যনবিলাক বেছড হয়, এইকেইটাৰ ওপৰতে কুৱেশ্যনবিলাক আহে। চ' সেইটো কাৰণে এডিশ্যনেল পইণ্ট হিচাপে ইয়াত দি দিয়া হৈছে। নেক্সট, থমাছ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট। থমাছ কাপটো আমাৰ ৰিলেটেড হয় আমাৰ বেডমিণ্টনৰ লগত জড়িত, বেডমিণ্টন।
চ' বেডমিণ্টনৰ লগত জড়িত আৰু কিছুমান কাপ আছে, যেনেকৈ উবেৰ কাপৰ কথা ক'ব পাৰোঁ, কণিকা কাপ, ছফিয়া কাপ, ইউনিক্স কাপ, হাৰিলেলা কাপ, এছিয়া কাপ, মালয়েছিয়ান কাপ, ইউৰোপিয়ান কাপ এণ্ড ইণ্ডিয়ান অ'পেন। চ' মই ক'লোৱে যে ইণ্ডিয়ান অ'পেনটো আমাৰ বেডমিণ্টন টুৰ্ণামেণ্ট হয়। চ' সেইটো মনত ৰাখিব। আৰু ইয়াত বেছিকৈ আহি থকা কুৱেশ্যনবিলাকৰ ভিতৰত আমাৰ উবেৰ কাপটো আহে আৰু থমাছ কাপটো আহে। এই দুটা কুৱেশ্যন আহি থাকে বেডমিণ্টনৰ পৰা। এণ্ড এইকেইটা মনত ৰাখিব। এই কেনেকৈ মনত ৰাখিব, মইতো মনত ৰাখিছিলোঁ যে উবেৰ থমাছে বেডমিণ্টন খেলি খেলি উবেৰ ল'লে, মানে উবেৰ কিনিলে মানে উবেৰ যিখন যে আমাৰ অ'লা উবেৰ। চ' তেনেকৈ মনত ৰাখিছিলোঁ। চ' তেতিয়া মানে কি হয়, অলপ এটলিষ্ট দুটা কাপ মনত ৰাখিব পাৰি বেডমিণ্টনৰ লগত ৰিলেটেড, উবেৰ আৰু থমাছ কাপ। চ' মুভিং টু নেক্সট কুৱেশ্যন, হুইচ স্পৰ্ট ইজ এছ'চিয়েট উইথ ষ্টেনলি কাপ? ষ্টেনলি কাপ কিহৰ লগত জড়িত? চ' ইয়াৰ অপশ্যন হ'ব হকী। ষ্টেনলি কাপ কি হয়, হকীৰ লগত জড়িত। চ' হকীৰ লগত জড়িত আৰু কিছুমান কাপ আছে, যেনেকৈ আগা খান কাপ আছে, ধ্যানচান্দ ট্ৰফি আছে, নেহেৰু ট্ৰফি আছে, ব্ৰিকটন কাপ আছে, ৰতন টাটা ট্ৰফি আছে আৰু বেগম ৰাছেল ট্ৰফি আছে। চ' এইকেইটা হ'ল হকীৰ লগত জড়িত কিছুমান কাপ। অ'কে, এইকেইটা কথাও আপোনালোকে মনত ৰাখিব। নেক্সট, উবেৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? চ' উবেৰ কাপ আমাৰ কিহৰ লগত ৰিলেটেড হয়, আমি অলৰেডি এতিয়া পাই আহিছোঁ। উবেৰ কাপটো আমাৰ হ'ব বেডমিণ্টন। চ' বেডমিণ্টনৰ লগত জড়িত হৈছে উবেৰ কাপ, কণিকা কাপ, ছফিয়া কাপ, ইউনিক্স কাপ, হাৰিলেলা কাপ, এছিয়া কাপ, মালয়েছিয়া কাপ, ইউৰোপিয়ান কাপ আৰু ইণ্ডিয়ান অ'পেন। চ' এইকেইটা মানে আকৌ ৰিভিজন কৰি দিছোঁ, এইটো কাৰণে যাতে আপোনালোকে ৰিভিজন কৰি থাকিলে যাতে মনত ৰাখে। চ' সেইটো কাৰণে দি দিয়া হৈছে, প্ৰত্যেকটো কুৱেশ্যনত এডিশ্যনেল ইনফৰমেশ্যনবিলাক দি দিয়া হৈছে। চ' নেক্সট আহিলে আমাৰ ডুৰাণ্ড কাপ। চ' ডুৰাণ্ড কাপ কিহৰ লগত জড়িত? ডুৰাণ্ড কাপটো আমাৰ জানো যে ফুটবলৰ লগত জড়িত। আৰু ফুটবলৰ লগত জড়িত কিছুমান কাপ হ'ল ডুৰাণ্ড কাপ, বৰ্ডলৈ ট্ৰফি, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে। ৰভাৰ্ছ কাপ, এইটো কুৱেশ্যনত আহি থাকে। চুব্ৰতো কাপ, এইটো কুৱেশ্যনত আহি থাকে। নেক্সট আহে কলিংগা কাপ, আছুটোছ ট্ৰফি এণ্ড ফিফা ৱৰ্ল্ড কাপ। এই প্ৰথম যি চাৰিটা ডুৰাণ্ড কাপ, বৰ্ডলৈ ট্ৰফি, ৰভাৰ্ছ কাপ আৰু চুব্ৰতো কাপ, এইকেইটাৰ ওপৰত কুৱেশ্যন আহি থকা দেখা গৈছে যে আগৰ কম্পিটিটিভ এক্সামবিলাকত। চ' সেইটো কাৰণে এইকেইটা মনত ৰাখিব ভালকৈ। আৰু এইটো ৰিলেট হয় কিহৰ লগত? ফুটবলৰ লগত। চ' নেক্সট, উইম্বলেডন ট্ৰফি ইজ এছ'চিয়েট উইথ? উইম্বলেডন ট্ৰফিটো কিহৰ লগত জড়িত? আমি অলৰেডি পাই আহিছোঁ যে উইম্বলেডনটো আমাৰ টেনিছৰ লগত ৰিলেট হয়, টেনিছৰ লগত জড়িত। আৰু টেনিছৰ লগত আৰু কি কি আছে? উইম্বলেডন কাপ, হোপমেন কাপ, অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন, US অ'পেন। চ' এই অ'পেনকেইটা মনত ৰাখিব, অষ্ট্ৰেলিয়ান অ'পেন, ফ্ৰেঞ্চ অ'পেন, US অ'পেন, এইকেইটাৰ ওপৰত কুৱেশ্যন আহিছে অলৰেডি। নেক্সট মনত ৰাখিব যে আমাৰ যিটো ইণ্ডিয়ান অ'পেনটো এটা বেডমিণ্টন টুৰ্ণামেণ্ট হয়। চ' মুভিং টু নেক্সট কুৱেশ্যন, চুব্ৰতো কাপ ইজ ৰিলেটেড টু? চুব্ৰতো কাপ কিহৰ লগত জড়িত? চ' আমি জানো চুব্ৰতো কাপ আমাৰ ফুটবলৰ লগত জড়িত। চ' ফুটবলৰ লগত কি কি আছিলে? ডুৰাণ্ড কাপ আছিলে, বৰ্ডলৈ ট্ৰফি, ৰভাৰ্ছ কাপ, চুব্ৰতো কাপ, কলিংগা কাপ, আছুটোছ ট্ৰফি এণ্ড ফিফা ৱৰ্ল্ড কাপ। চ' মুভিং টু নেক্সট কুৱেশ্যন, দ্য আগা খান কাপ ইজ এছ'চিয়েট উইথ হুইচ স্পৰ্ট? আগা খান কাপটো কোনটো স্পৰ্টছৰ লগত জড়িত? চ' আগা খান কাপটো আমাৰ হকীৰ লগত জড়িত, হকী। চ' হকীৰ লগত জড়িত কিছুমান যদি আমি কাপ চাওঁ, যে আগা খান কাপ অলৰেডি পালোঁ, ধ্যানচান্দ ট্ৰফি, নেহেৰু ট্ৰফি, ব্ৰিকটন কাপ, ৰতন টাটা ট্ৰফি এণ্ড বেগম ৰাছেল ট্ৰফি। চ' এইকেইটা হ'ল আমাৰ হকীৰ লগত জড়িত কিছুমান কাপ। চ' ইয়াৰ ভিতৰত আগা খান কাপ, ধ্যানচান্দ ট্ৰফি, নেহেৰু ট্ৰফি, এইকেইটা ইম্পৰ্টেণ্ট হয়। এইকেইটা কুৱেশ্যন আগত আহিছে, আগৰ এক্সামবিলাকত আহিছে, ইয়াৰ ওপৰত কুৱেশ্যন আহিছে। অ'কে, চ' নেক্সট কুৱেশ্যন, হুইচ ট্ৰফি ইজ এছ'চিয়েট উইথ ক্ৰিকেট? চ' ইয়াত কোনটো ক্ৰিকেটৰ লগত জড়িত? ক্ৰিকেটৰ লগত জড়িত ট্ৰফিটো হৈছে আমাৰ CK নাইডু ট্ৰফি। চ' CK নাইডু ট্ৰফিটো আমাৰ ক্ৰিকেটৰ লগত জড়িত। অপশ্যন A, CK নাইডু ট্ৰফি।
চ' বাকী আমাৰ ডুৰাণ কাপটো আমি জানো, ডুৰাণ কাপটো ফুটবল, ৰাইডাৰ কাপটো জানো আমি গল্ফৰ লগত জড়িত, গল্ফ ৰাইডাৰ। ডেভিছ কাপটো আমি জানো টেনিছৰ লগত জড়িত। নেক্সট, দ্য নেহেৰু কাপ ইজ ৰিলেটেড টু, নেহেৰু কাপ কিহৰ লগত জড়িত? আমি অলৰেডি পাই আহিছিলোঁ, নেহেৰু কাপ আমাৰ জড়িত হকীৰ লগত জড়িত। যে নেহেৰু কাপ বুলিও কয় বা নেহেৰু ট্ৰফি বুলিও কয়। চ' কেতিয়াবা নেহেৰু ট্ৰফি বা নেহেৰু কাপ এনেকৈ বুলি কুৱেশ্যন আহিব পাৰে। চ' ইয়াৰ লগত হকীৰ লগত জড়িত আৰু কিছুমান কাপ হৈছে যে আগা খান কাপ, ধ্যানচান্দ ট্ৰফি, নেহেৰু ট্ৰফি, ব্ৰিকটন কাপ, ৰতন টাটা ট্ৰফি এণ্ড বেগম ৰাছেল ট্ৰফি। চ' মুভিং টু নেক্সট কুৱেশ্যন, হুইচ স্পৰ্ট ইজ এছ'চিয়েট উইথ ইজৰা কাপ? ইজৰা কাপ কোনটো স্পৰ্টছৰ লগত ৰিলেটেড হয়, জড়িত হয়? চ' ইয়াৰ আনচাৰ হ'ব আমাৰ ইজৰা কাপ পল'ৰ লগত জড়িত। চ' পল'ৰ লগত জড়িত হৈ থকা আৰু কিছুমান কাপ হৈছে যে ৰাধামোহন কাপ পল'ৰ লগত জড়িত, গ'ল্ড কাপ এণ্ড উইনচেষ্টাৰ কাপ। এই তিনিটা ইজৰা কাপৰ বাহিৰেও এই তিনিটা আমাৰ কি হয়, পল'ৰ লগত জড়িত, পল'। অ'কে, এইটো অলপমান চাব আপোনালোকে এইবিলাকৰ ওপৰত। নেক্সট আহিলে কৰ্বিলিয়ন কাপ। চ' কৰ্বিলিয়ন কাপ কিহৰ লগত জড়িত? কৰ্বিলিয়ন কাপটো আমি জানো যে কৰ্বিলিয়ন কাপটো আমাৰ জড়িত টেবুল টেনিছৰ লগত, টেবুল টেনিছ। এই কুৱেশ্যনটো আহি থাকে, কৰ্বিলিয়ন কাপৰ ওপৰত আগত কুৱেশ্যন আহিছে আৰু মষ্ট DSS বিলাকতো ইয়াৰ পৰা কুৱেশ্যন আহেই। প্ৰত্যেকটো DSS এক্সামত টেকনিকেল নন টেকনিকেল হওক ইয়াৰ পৰা কুৱেশ্যন আহেই, লগতে আমাৰ ADRE এক্সামবিলাকতো ইয়াৰ পৰা কুৱেশ্যন আহে। চ' আমাৰ কৰ্বিলিয়ন কাপটো আমাৰ কি হয়, টেবুল টেনিছৰ লগত জড়িত। ইয়াৰ উপৰিও কিছুমান আমাৰ কাপ আছে টেবুল টেনিছৰ লগত জড়িত, যেনেকৈ আমি জয়লক্ষ্মী কাপ ক'ব পাৰোঁ, ৰামানুজা ট্ৰফি ক'ব পাৰোঁ আৰু টেভেংকৰ কাপ ক'ব পাৰোঁ। এইকেইটা আমাৰ টেবুল টেনিছৰ লগত ৰিলেটেড ট্ৰফি হয়। মুভিং টু নেক্সট কুৱেশ্যন, দ্য ইৰাণী কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? চ' ইৰাণী কাপটো আমি অলৰেডি পাই আহিছোঁ, ইৰাণী কাপ ৰিলেটেড উইথ ক্ৰিকেট। নেক্সট, হুইচ ট্ৰফি ইজ এছ'চিয়েট উইথ দ্য হৰ্চ ৰেচিং? হৰ্চ ৰেচিঙৰ লগত কোনটো ট্ৰফি ৰিলেট হয়? চ' হৰ্চ ৰেচিঙৰ লগত আমি যদি চাওঁ, ইয়াত ডাৰ্বি কাপটো ৰিলেট হ'ব আৰু তাৰ লগতে আমি মনত ৰাখিব লাগিব ব্লু ৰিবন কাপ আৰু গ্ৰেণ্ড নেশ্যনেল কাপ, এই দুটা আমাৰ হৰ্চ ৰেচিঙৰ লগত ৰিলেটেড হয়। নেক্সট, যে বিজয় হাজাৰে ট্ৰফি ইজ এছ'চিয়েট উইথ হুইচ স্পৰ্ট? বিজয় হাজাৰে ট্ৰফিটো আমাৰ কিহৰ লগত জড়িত? এইটো হৈছে আমাৰ ক্ৰিকেটৰ লগত ৰিলেটেড হয়, বিজয় হাজাৰে। চ' ক্ৰিকেটৰ লগত ৰিলেটেড কিছুমান ট্ৰফি হ'ল চিকে নাইডু ট্ৰফি, ইৰাণী ট্ৰফি, উইজডেন ট্ৰফি, দেওধৰ ট্ৰফি, জিলেট কাপ, ৰথমান্স কাপ, টাইটেন কাপ এণ্ড ICC ৱৰ্ল্ড কাপ। চ' এইকেইটা কথা মনত ৰাখিব। নেক্সট, চেণ্টিনিয়েল কাপ এণ্ড ফেডাৰেশ্যন কাপ আৰ ৰিলেটেড টু হুইচ স্পৰ্ট? এই দুটা কাপ কিহৰ লগত জড়িত? এইকেইটা জড়িত হয় আমাৰ ভলীবলৰ লগত। চেণ্টিনিয়েল কাপ আৰু ফেডাৰেশ্যন কাপ এই দুটা আমাৰ ভলীবলৰ লগত ৰিলেট হয়, ভলীবল কাপ হয় এইকেইটা, ভলীবল টুৰ্ণামেণ্টৰ। নেক্সট, নাইডু ট্ৰফি, খাইতান ট্ৰফি, লিমকা ট্ৰফি আৰু ৰিলেটেড টু হুইচ স্পৰ্ট? এইকেইটা ট্ৰফি আমাৰ ৰিলেট হয় আমাৰ চেছৰ লগত, চেছত আমি নাইডু ট্ৰফি থাকে, খাইতান ট্ৰফি থাকে এণ্ড লিমকা ট্ৰফি থাকে, চেছৰ লগত জড়িত। নেক্সট, হলকাৰ ট্ৰফি, ৰুয়া গ'ল্ড কাপ এণ্ড সিংঘানিয়া ট্ৰফি কিহৰ লগত জড়িত? এইটো হ'ব আমাৰ অপশ্যন A, ব্ৰিজৰ লগত জড়িত। চ' ব্ৰিজ গেমত আমাৰ কি হয়, হলকাৰ ট্ৰফি থাকে, ৰুয়া গ'ল্ড কাপ থাকে এণ্ড সিংঘানিয়া ট্ৰফি, এই তিনিটা থাকে। চ' নেক্সট, ইয়াত কিছুমান টেষ্ট কুৱেশ্যন দিয়া হৈছে, আপোনালোকে ট্ৰাই কৰিব যে ভিডিঅ'টোৰ পৰা কিমান আপোনালোকে পাৰিছে আৰু এই যিকেইটা আনচাৰকেইটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টোত সকলো যিমান পাৰি আমি টপিক কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ, যাতে আপোনালোকে এই ভিডিঅ'টোৰ পৰাই সকলো কাপ আৰু ট্ৰফিবিলাকৰ ওপৰত সকলো ইনফৰ্মেশ্যন পাই যায়, যাতে এটা ভিডিঅ'ৰ পৰাই পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। চ' সেইটো কাৰণে সকলোবিলাক টপিক ইয়াত কভাৰ কৰা হৈছে
চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।